Friends, welcome to Competitive Minds Ahom. Friends, লৈ আহিছো কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' যিটো নেকি হ'ব আহি থকা PNRD অসম সচিবালয়ৰ পৰীক্ষাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট যেহেতু প্ৰত্যেকটো পৰীক্ষাতেই দেখা যায় কাৰেণ্ট এফেয়াৰ্ছৰ এটা ডাঙৰ সেকশন আহি থাকে আৰু ফ্ৰেণ্ডছ আমি কেৱল MCQ ডিসকাস নকৰো যেহেতু MCQ ডিসকাস কৰি বা আপুনি কেৱল MCQ পঢ়ি এটা কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব নোৱাৰে হেহে আমি টপিকটো ইন ডিটেইল এনালাইসিস কৰিম যাতে সেই টপিকৰ ওপৰত যদি অন্য কোৱেশ্চনো আহে আপোনালোকে যাতে আনসাৰ কৰিব পাৰে গতিকে দেৰি নকৰাকৈ বলক ভিডিঅটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো হ'ল সুকাফা এৱাৰ্ড 2020 কোনে লাভ কৰিছিল সুধিছে আৰু তাৰ উত্তৰটো হ'ব ইএসএ দৰ্জি থংচি আৰু তেখেতক এই বটাটো 2 ডিসেম্বৰ যিদিনা নেকি সুকাফা দিবস হয় সেই দিনাখন তেওঁলৈ আগবঢ়াব অসমৰ মুখ্যমন্ত্ৰীয়ে গতিকে আপোনাক সুধিব পাৰে যে সুকাফা দিবস কেতিয়া পালন কৰা হয় উত্তৰটো হ'ব 2 ডিসেম্বৰ আৰু সেই সুকাফা দিবসকেই অসম দিবস বুলিও জনা যায় গতিকে গুটেই কেইটা কথা মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো হ'ল অথৰ অফ দ্য বুক প্ৰবাহত মুক্ত জীৱন নামৰ যিখন কিতাপ প্ৰথম কথা এইখন কি কিতাপ মই কৈ লওঁ সেইখন হ'ল এখন অটোবায়োগ্ৰাফি কাৰ হয় অটোবায়োগ্ৰাফি দালাই লামাৰ গতিকে দালাই লামাৰ যিখন অটোবায়োগ্ৰাফি সেইখনক অসমীয়ালৈ অনুবাদ কৰিছে আৰু সেই অসমীয়া ভাৰ্চনটোৰ নামেই হ'ল প্ৰবাহত মুক্ত জীৱন আৰু তেখেতৰ নামটো হ'ল যোনে কৰিছে অনুবাদ তেখেতৰ নাম হ'ল ইএসএ দৰ্জি থংচি তাৰ পিছৰ প্ৰশ্নটো হ'ল What is the name of the anti-radiation missile that was recently tested by DRDO? Science and Technology question আহি থকা দেখা যায় প্ৰত্যেকটো এক্সামতে এবাৰ অসম পুলিচৰ এক্সামতো আহি গৈছিল এটা স্যাটেলাইটৰ কথা আহিছিল ইৰানে লঞ্চ কৰা আৰু যিটো নেকি আছিল নূৰ নামৰ স্যাটেলাইটটো গতিকে চাব ভালদৰে এইখিনি আৰু ইয়াৰ আনসাৰটো হ'ল ৰুদ্ৰম 1 আৰু মনত ৰাখিব এইটো এটা এন্টি ৰেডিয়েশন স্যাটেলাইট হয় তাৰ পিছতে নেক্সট কোৱেশ্চন When was the World Post Day 2020 observed? World Post Day কেতিয়া observe কৰিছিল সুধিছে আৰু ইয়াৰ আনসাৰটো হ'ল 9 অক্টোবৰ তাৰ পিছতে সিটুৱে পোৰ্টৰ কোৱেশ্চনো আহি থাকে অসম পুলিচতো আহি গৈছে কেইদিনমান আগত সিটুৱে পোৰ্ট which was in the news recently is located in which country কোনখন দেশত অৱস্থিত হেতু সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ল মিয়ানমাৰ আৰু আপোনালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব যে মিয়ানমাৰৰ ক্যাপিটেল কি হয় যেহেতু ক্যাপিটেল আহি থাকে এক্সামত which country has announced to put a gradual ban on wild animals in circuses কোনখন দেশে বেন কৰিছে এনিমেলৰ ব্যৱহাৰ কৰা সাৰ্কাস বিলাকত বা লাহে লাহে বেন কৰিব আৰু তাৰ উত্তৰটো হ'ল ফ্ৰান্স নেক্সট কোৱেশ্চন The Nobel Peace Prize for 2020 has been awarded to Nobel Peace Prize 2020 কালৈ আগবঢ়োৱা হৈছে সুধিছে তাৰ উত্তৰটো হ'ল World Food Program এতিয়া ইয়াৰ লগত জানিবলগীয়া কথা কেইটামান কৈ থওঁ World Food Programৰ হেডকোৱাৰ্টাৰ ক'ত সুধিব পাৰে অতিকৈ ইম্পৰ্টেন্ট তাৰ আনসাৰটো হ'ব ৰোম ক'ত অৱস্থিত ৰোম হৈছে ইটালীত অৱস্থিত আৰু নোবেল পিস প্ৰাইজ ক'ত দিয়া হয় মানে কোনখন সিটিত দিয়া হয় তাৰ আনসাৰটো হ'ব ষ্টকহোম নৰৱে কান্ট্ৰি হৈছে নৰৱে গতিকে দুইটা ইম্পৰ্টেন্ট ওয়াৰ্ল্ড ফুড প্ৰগ্ৰামৰ হেডকোৱাৰ্টাৰ সুধিলে ৰোম ইটালী আৰু নোবেল পিস প্ৰাইজ ক'ত দিয়া হয় সেই প্ৰাইজটো দিয়া হয় ষ্টকহোম নৰৱে গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো হ'ল Which state has launched the Paryatan Sanjeevani scheme? এই স্কিমটো কোনখন ৰাজ্যই লঞ্চ কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ল আসাম অসমে লঞ্চ কৰিছে গতিকে অসমৰ ওপৰত এটা ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব পৰ্যটন সঞ্জীৱনী স্কিম BCCI has signed which company as an official partner for IPL 2020 আৰু ইয়াৰ উত্তৰটো হ'ল Dream 11 যেটো কোম্পানীৰ লগত সাইন কৰিছে সেই কোম্পানীটোৰ নাম হ'ল Dream 11 এতিয়া IPL ৰ লগত জড়িত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন কৈ থওঁ প্ৰথমে মনত ৰাখিব কিমান টম IPL আছিল এই এডিশনটো আছিল 13th এডিশন অফ IPL মনত ৰাখিব তাৰ পিছতে কোনখন কান্ট্ৰিত হোস্ট কৰা হৈছিল
হোষ্ট কৰা কাণ্ট্ৰিখন হ'ল UAE ইউনাইটেড আৰব এমিৰেটছ তাৰ পিছতেই সুধিব পাৰে এটা অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন IPLৰ ওপৰত যে কোনটো টিমে এইবাৰ কোভিড হিৰোজক ৰেসপেক্ট দেখাইছিল তেওঁলোকৰ জাৰ্চিত আৰু টিমটো হ'ল RCB ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু তেওঁলোকে এটা অনাৰ দেখাইছিল তেওঁলোকৰ জাৰ্চিত আৰু তাত তেওঁলোকৰ জাৰ্চিত লিখা আছিল মাই কোভিড হিৰোজ বুলি গতিকে আনসাৰটো হ'ব ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ নাছা's ফাৰ্ষ্ট মাৰ্ছ হেলিকপ্টাৰ আৰু নাছাৰ প্ৰথম মাৰ্ছ হেলিকপ্টাৰখনৰ নামটো হ'ল ইনজেনিটি এতিয়া এই নামটোৰ ওপৰত কেইটামান কথা মই কৈ থওঁ ইনজেনিটি এই নামটো যে তেওঁলোকে লাভ কৰিলে তাৰ কাৰণে এটা কম্পিটিশ্যন তেওঁলোকে পাতিছিলে আৰু সেই কম্পিটিশ্যনত তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল সকলোকে যে নামবোৰ তেওঁলোকক সাজেষ্ট কৰিবলৈ কেনেকুৱা নাম থলে ভাল হয় আৰু তেতিয়া তাৰ পৰা সিলেক্ট হৈছিল ইনজেনিটি নামৰ এই নামটো আৰু ভাৰতৰ পৰা এই নামটো সিলেক্ট হৈছিল আৰু জুনে এই নামটো আগবঢ়াইছিল তেওঁৰ নামটো হ'ল ভেনিজা ৰূপানী গতিকে ভাৰতৰ কাৰণে এটা গৌৰৱৰ কথা যে নাছাৰ যিটো ফাৰ্ষ্ট মাৰ্ছ হেলিকপ্টাৰ হ'ব তাৰ নামটো ভাৰতৰে ভেনিজা ৰূপানী নামৰ এগৰাকী ব্যক্তিয়ে আগবঢ়াইছিল তেওঁ সেই কম্পিটিশ্যনত তেওঁ জিকিছিল নেক্সট কুৱেশ্যনটো হ'ল ফ্ৰম হুইচ ষ্টেট সোহৰাই খোভাৰ পেইণ্টিং হেজ গট GI টেগ দিয়া হয় শুনিছে নিশ্চয় গতিকে নতুনকৈ GI টেগ পাইছে সোহৰাই খোভাৰ বুলি এটা পেইণ্টিঙে আৰু হেতু কোনখন ষ্টেটৰ হয় হেতু হৈছে ঝাৰখণ্ডত মহিলাসকলে তেওঁলোকৰ ৱালত এই পেইণ্টিংটো অংকন কৰে নেক্সট কুৱেশ্যনটো হ'ল which Indian journalist has won Freedom of Speech Award 2020 Freedom of Speech Award কোনজন জাৰ্নেলিষ্টে লাভ কৰিছে এটো সুধিছে আৰু তাৰ উত্তৰটো হ'ল সিদ্ধাৰ্থ ভৰতৰাজন হৈছে আপোনালোকে নিশ্চয় শুনিছে দা ৱায়াৰৰ এগৰাকী সিনিয়ৰ জাৰ্নেলিষ্ট আৰু গোটেই গ্লোবেলি দিয়া হৈছে এটো ৱৰ্ল্ড ওয়াইড টোটাল 17 জনক দিয়া হৈছে তাৰ ভিতৰত ইণ্ডিয়াৰ এখেতে লাভ কৰিছে সিদ্ধাৰ্থ ভৰতৰাজনে নামটো মনত ৰাখিব অতিকৈ ইম্পৰ্টেন্ট হয় তাৰ পিছতে who has been appointed as the new chairman of PTI এটা অন্য এটা ইম্পৰ্টেন্ট কুৱেশ্যন PTI ফুল ফৰ্মটো জানেনে আপোনালোকে PTI ফুল ফৰ্ম হৈছে প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া গতিকে PTI কুৱেশ্যন এক্সামত আহিব পাৰে আৰু আহি থাকে যিহেতু গতিকে অতিকৈ ইম্পৰ্টেন্ট মনত ৰাখিব আৰু নতুন চেয়াৰমেনজনৰ নাম হৈছে অভিক সৰকাৰ নেক্সট কুৱেশ্যন হৈছে who has become the new election commissioner of India অন্য এটা অতিকৈ ইম্পৰ্টেন্ট কুৱেশ্যন নতুন ইলেকশ্যন কমিশনাৰ ইণ্ডিয়াৰ তেখেতৰ নাম হ'ল ৰাজীৱ কুমাৰ তাৰ পিছৰ কুৱেশ্যনটো হ'ল what is the rank of India in Global Innovation Index 2020 আপোনালোকৰ মনত আছে নিশ্চয় অসম পুলিচতো ইনডেক্সৰ ওপৰত কুৱেশ্যন আহি গৈছে আৰু নিশ্চয় ইনোভেশন ইনডেক্স নে কম্পিটিটিভনেছ ইনডেক্স তেনেকুৱা কিবা এটা আহিছিল গতিকে এইখিনি ইম্পৰ্টেন্ট হয় আৰু আমি ইম্পৰ্টেন্টখিনি কভাৰ কৰিছো গতিকে গ্লোবেল ইনোভেশন ইনডেক্সত ইণ্ডিয়াৰ ৰেংকটো হ'ল 48 এতিয়া তাৰ লগত জড়িত কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন কৈ থওঁ এই গ্লোবেল ইনোভেশন ইনডেক্সটো কোনে আগবঢ়ায় তাৰ আনসাৰটো হ'ল World Intellectual Property Organization WIPO শৰ্টকে আৰু WIPOৰ হেডকোৱাৰ্টাৰ ক'ত আছে জানেনে আপোনালোকে WIPOৰ হেডকোৱাৰ্টাৰ আছে জেনেভাত গতিকে গোটেই কেইটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় এটো কোনে আগবঢ়ায় যদি সোধে তেতিয়া হলে আনসাৰটো হ'ব WIPO World Intellectual Property Organization আৰু হেডকোৱাৰ্টাৰ যদি ক'ত আছে সোধে আনসাৰটো হ'ব জেনেভা গতিকে গোটেই কেইটা মনত ৰাখিব যেহেতু যিকোনো এটা সুধি দিব পাৰে তাৰ পিছৰ কুৱেশ্যনটো হ'ল who has been appointed as the first CEO of Indian Railway এটো ইম্পৰ্টেন্ট কিহৰ কাৰণে কাৰণ যেটো CEO পোষ্ট হয় হেতু ইণ্ডিয়ান ৰেলৱেত নাছিলে নতুনকৈ আৰম্ভ কৰিছে CEO বুলি কোনো পোষ্টেই নাছিল ইণ্ডিয়ান ৰেলৱেত চেয়াৰম্যান আছিলে আৰু চেয়াৰম্যান বৰ্তমান আছিলে এখেতে VK যাদৱ আৰু
তেওঁকেই বৰ্তমান CEO বনোৱা হৈছে নতুনকৈ ক্ৰিয়েট কৰা পোষ্টটোত হয়তো পৰৱৰ্তী সময়ত বেলেগক এপইণ্ট কৰিব পাৰে কিন্তু মনত ৰাখিব এই কাৰণে যে ফাৰ্ষ্ট হয় তেখেত ভাৰতীয় ৰেলৱেৰ প্ৰথম CEO হয় VK যাদৱ প্ৰথম আৰু বৰ্তমানৰ CEO VK যাদৱ গতিকে অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ মনত ৰাখিব তাৰপিছত হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ নেশ্যনেল স্কুল অফ ড্ৰামা এইটোৰ ওপৰতো কুৱেশ্যন আহি থাকে আৰু নতুনকৈ তেখেত চেঞ্জ হৈছে চেয়াৰমেন হ'ল এতিয়া নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰেশ ৰাৱাল সকলোৱে চিনি পায় নিশ্চয় পৰেশ ৰাৱালক তাৰ পিছৰ কুৱেশ্যনটো হ'ল দ্য বুক এ প্ৰমিছড লেণ্ড ইজ বেছড অন হুইচ পলিটিকেল লিডাৰ এখন কিতাপৰ নাম কোৱা হৈছে এ প্ৰমিছড লেণ্ড এইখন কোনজন পলিটিকেল লিডাৰৰ ওপৰত লিখিছে সেইটো সুধিছে আৰু তেওঁৰ নামটো হ'ল বাৰাক ওবামা তাৰ পিছৰ কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক সম্বাদ উপনিষদ এণ্ড অক্ষৰ যাত্ৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট এই কাৰণেই যে এই কিতাপখন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে নিজেই ৰিলিজ কৰিছিল আৰু সেইকাৰণে পৰীক্ষাত অহাৰ চান্সেছটো খুবেই বেছি সেইকাৰণে ইয়াৰ অথৰজনৰ নামটো মনত ৰাখিব আৰু তেখেতৰ নামটো হ'ল গুলাব কোঠাৰী আৰু কিতাপখনৰ নামটো ভালকৈ মনত ৰাখিব সম্বাদ উপনিষদ এণ্ড অক্ষৰ যাত্ৰা ফ্ৰেণ্ডছ নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে এটা কথা কৈ ল'ব বিচাৰিছোঁ আপোনালোকক আমি ভাবিছোঁ নেক্সট আমি এটা ভিডিঅ'ৰ ছিৰিজ ষ্টাৰ্ট কৰিম যিহেতু জিকেৰ কুৱেশ্যনছবোৰ লুচেণ্ট জিকেৰ বাহিৰৰ পৰা নাহেই আমি দেখা পাওঁ প্ৰত্যেকটো কুৱেশ্যনে লুচেণ্ট জিকেখনত খুব সুন্দৰকৈ কভাৰ কৰা আছে কিন্তু অসুবিধাটো হ'ল যে লুচেণ্ট জিকেখন পঢ়ি শেষ কৰাটো ইমান সহজ নহয় কাৰণ এটা পেজতেই বহুতখিনি ইনফৰ্মেশ্যন তাতে ভৰোৱা থাকে সেইকাৰণে আমি ভাবিছোঁ আপোনালোকৰ কাৰণে অলপ ইজি কৰি দিম লুচেণ্ট জিকে আৰু আমি আৰম্ভ কৰিম লুচেণ্ট জিকেৰ বেষ্ট 1000 বা বেষ্ট 1500 ইম্পৰ্টেণ্ট জিকে গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ কাৰণে কিমান লাভদায়ক হ'ব বুলি ভাবে এই ভিডিঅ'টো আমিতো ভাবোঁ আপোনালোকৰ কাৰণে বহুত বেছি লাভদায়ক হ'ব গতিকে ফ্ৰেণ্ডছ আমি নেক্সট সেই টপিকটোৰ ওপৰত সেই ছিৰিজটো বনোৱাৰ কথা ভাবিছোঁ এতিয়া বলক বাকি থকা কুৱেশ্যনটো চাই লওঁ ৰিচেণ্টলি 3 ষ্টেট কেপিটেল বিলছ পাছড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া তিনিখন কেপিটেল হ'ব কোনখন ষ্টেটৰ সুধিছে আৰু উত্তৰটো হ'ল অন্ধ্ৰ প্ৰদেশ এতিয়া মই কৈ থওঁ ইয়াৰ কেপিটেল কেইখননো কি হ'ব তাৰ উত্তৰটো হ'ব ফাৰ্ষ্ট হ'ব কাৰ্নুল দেন হ'ব অমৰাৱতী আৰু এখন হ'ব ভাইজেগ এই তিনিখন কেপিটেল হ'ব অন্ধ্ৰ প্ৰদেশৰ আৰু ইয়াতে ভাগ কৰি দিয়া হৈছে আচলতে কাৰ্নুল হ'ব জুডিচিয়েল কেপিটেল জুডিচিয়েল হ'ব কাৰ্নুল অমৰাৱতী হ'ব লেজিছলেটিভ আৰু ভাইজেগখন হ'ব এক্সিকিউটিভ কেপিটেল গতিকে মনত ৰাখিব এটা কাৰেণ্ট এফেয়াৰ্ছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ গতিকে ফ্ৰেণ্ডছ এই কাৰেণ্ট এফেয়াৰ্ছৰ নেক্সট পাৰ্টটো অতি সোনকালেই আহি আছে আপোনালোকে পঢ়াটো কম নকৰিব পৰীক্ষাবোৰ আহি আছে যিহেতু PNRD আৰু অসম সচিবালয়ৰ খুবেই ইম্পৰ্টেণ্ট পৰীক্ষা বহুত ভাল পোষ্টৰ কাৰণে হ'ব সিলেকশ্যন গতিকে ফ্ৰেণ্ডছ ভালে থাকক পঢ়ি থাকক কম্পিটিটিভ মেন্স অসম চাইনিং অফ